ওম শান্তি। আজিৰ তাৰিখ 5 অক্টোবৰ 2024 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, পিতা আহিছে তোমালোক সন্তানসকলৰ পৰা দুখধামৰ সন্ন্যাস কৰাবলৈ। এয়াই হ'ল বেশদৰ সন্ন্যাস। আৰু আজিৰ প্ৰশ্ন, সেই সন্ন্যাসীসকলৰ সন্ন্যাসত আৰু তোমালোকৰ সন্ন্যাসৰ মাজত মুখ্য পাৰ্থক্য কি? পিতাই উত্তৰত কৈছে, সেইসকল সন্ন্যাসীয়ে ঘৰ সংসাৰ এৰি জংঘললৈ যায়, কিন্তু তোমালোকে ঘৰ সংসাৰ এৰি জংঘললৈ নোযোৱা। ঘৰত থাকিয়েই গোটেই জগতখনক কাঁইটৰ জংঘল বুলি ভাবা। তোমালোকে বুদ্ধিৰে গোটেই জগতৰ সন্ন্যাস কৰা। ওম শান্তি। আত্মিক পিতাই বহি আত্মিক সন্তানসকলক নিতৌ বুজায়, কিয়নো আধাকল্পৰ অবোধ নোহোৱা জানো। সেয়েহে নিতৌ বুজাবলগীয়া হয়। প্ৰথমে মনুষ্যক শান্তি লাগে। আত্মাসকল আচলতে শান্তিধামৰ নিবাসী। পিতাটো হয়ে সৰ্বদা শান্তিৰ সাগৰ। এতিয়া তোমালোকে শান্তিৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰি আছা। এনেকৈ নকয় জানো যে শান্তি দিওঁতা অৰ্থাৎ আমাক এই সৃষ্টিৰ পৰা নিজৰ ঘৰ শান্তিধামলৈ লৈ যাওক অথবা শান্তিৰ উত্তৰাধিকাৰ দিয়ক। দেৱতাসকলৰ আগত অথবা শিৱ বাবাৰ আগত গৈ এনেকৈ কয় যে শান্তি দিয়ক, কিয়নো তোমালোকে শিৱ বাবাৰ পৰা শান্তিৰ উত্তৰাধিকাৰ লৈ আহিছা। পিতাক স্মৰণ কৰি কৰি তোমালোক নিশ্চয় শান্তিধামলৈ যাব লাগে। পিতাই কৈছে যে এতিয়া তোমালোকে শিৱ বাবাৰ পৰা শান্তিৰ উত্তৰাধিকাৰ লৈ আছা আৰু পিতাক স্মৰণ কৰি কৰি তোমালোক নিশ্চয় শান্তিধামলৈ যাব লাগে। স্মৰণ নকৰিলেও নিশ্চয় যাবা। স্মৰণ এইকাৰণেই কৰা যাতে শিৰত যি পাপৰ বোজা আছে সেয়া নাশ হৈ যায়। শান্তি আৰু সুখ এজন পিতাৰ পৰা পোৱা যায়, কিয়নো তেওঁ হৈছে সুখ আৰু শান্তিৰ সাগৰ। সেই বস্তুটোৱেই হৈছে মুখ্য। শান্তিক মুক্তি বুলিও কোৱা হয়। আকৌ জীৱন মুক্তি আৰু জীৱন বন্ধনো আছে। এতিয়া তোমালোক জীৱন বন্ধনৰ পৰা জীৱন মুক্ত হৈ আছা। সত্যযুগত কোনো বন্ধন নাথাকে। গোৱাও হয় সহজ জীৱন মুক্তি বা সহজ গতি সৎগতি। এতিয়া দুয়োটাৰে অৰ্থ তোমালোক সন্তানসকলে বুজি পাইছা। গতি বুলি কোৱা হয় শান্তিধামক আৰু সৎগতি বুলি কোৱা হয় সুখধামক। সুখধাম, শান্তিধাম, আকৌ এয়া হৈছে দুখধাম। তোমালোক ইয়াত বহি আছা। পিতাই কয়, সন্তানসকল, শান্তিধাম ঘৰক স্মৰণ কৰা। আত্মাসকলে নিজক ঘৰক পাহৰি গৈছে। পিতাই আজি কৈছে যে আত্মাসকলে নিজৰ ঘৰক পাহৰি গৈছে। পিতা আহি সোঁৱৰাই দিয়ে। পিতাই বুজাই, হে আত্মিক সন্তানসকল, তোমালোকে যেতিয়ালৈকে মোক স্মৰণ নকৰা ঘৰলৈ যাব নোৱাৰা। স্মৃতিৰ দ্বাৰাই তোমালোকৰ পাপ ভস্ম হৈ যাব। আত্মা পবিত্ৰ হৈ পুনৰ নিজৰ ঘৰলৈ যাব। তোমালোক সন্তানসকলে জানা যে এইখন হৈছে অপবিত্ৰ সৃষ্টি। এগৰাকীও পবিত্ৰ মনুষ্য নাই। পবিত্ৰ সৃষ্টিক সত্যযুগ আৰু অপবিত্ৰ সৃষ্টিক কলিযুগ বুলি কোৱা হয়। ৰাম ৰাজ্য আৰু ৰাৱণ ৰাজ্য। ৰাৱণ ৰাজ্যৰ দ্বাৰা অপবিত্ৰ সৃষ্টিৰ স্থাপনা হয়। এইখন পূৰ্ব নিৰ্ধাৰিত খেল নহয় জানো। এয়া বেশদৰ পিতাই বুজাই, তেওঁকেই সত্য বুলি কোৱা হয়। সত্য কথা তোমালোকে সংগমতহে শুনা, পাছত তোমালোক সত্যযুগলৈ যোৱা। দাপৰৰ পৰা পুনৰ ৰাৱণ ৰাজ্য আৰম্ভ হয়। ৰাৱণ অৰ্থাৎ অসুৰ। অসুৰে কেতিয়াও সত্য ক'ব নোৱাৰে। সেয়েহে ইয়াক কোৱা হয় মিছা কায়া, মিছা মায়া। পিতাই আজি কৈছে যে ৰাৱণ অৰ্থাৎ অসুৰ। অসুৰে কেতিয়াও সত্য ক'ব নোৱাৰে। সেয়েহে ইয়াক কোৱা হয় মিছা মায়া, মিছা কায়া। আত্মাও অসত্য।
সেয়েহে শৰীৰো অসত্য। আত্মাতে সংস্কাৰ ভৰি নাথাকে জানো? ধাতু 4টা, সোণ, ৰূপ, তাম, লো। সকলো খাদ আঁতৰি যায়। বাকী তোমালোক এই যোগ বলৰ দ্বাৰা বিশুদ্ধ সোণ হৈ যোৱা। তোমালোক যেতিয়া সত্যযুগত থাকা তেতিয়া বিশুদ্ধ সোণেই হৈ থাকা। পাছত যেতিয়া ৰূপলৈ পৰিৱৰ্তন হোৱা তেতিয়া চন্দ্ৰবংশী বুলি কোৱা হয়। পাছত দাপৰ কলিযুগত তামৰ লোৰ খাট পৰে। পুনৰ যোগৰ দ্বাৰা তোমালোক আত্মাসকল যি ৰূপ তাম লোৰ খাট পৰে সেয়া আঁতৰি যায়। পিতাই কৈছে যে পুনৰ যোগৰ দ্বাৰা তোমালোক আত্মাসকলৰ যি ৰূপ তাম লোৰ খাট পৰে সেয়া আঁতৰি যায়। পোনপ্ৰথমে তোমালোক সকলো আত্মা শান্তিধামত থাকা, তাৰ পাছত প্ৰথমতে আহা সত্যযুগত। তেতিয়া তাক কোৱা হয় সোণালী যোগ। তোমালোক হৈছা বিশুদ্ধ সোণ। যোগ বলৰ দ্বাৰা গোটেই খাদ আঁতৰাই, অৰ্থাৎ পিতাই কৈছে যে যোগ বলৰ দ্বাৰা গোটেই খাদ আঁতৰি বাকী শুদ্ধ সোণ হৈ বিশুদ্ধ সোণ ৰৈ যায়। শান্তিধামক সোণালী যুগ বুলি কোৱা নহয়। সোণালী যুগ, ৰূপালী যুগ, তাম্ৰ যুগ বুলি ইয়াত কোৱা হয়। শান্তিধামটো শান্তিয়েই থাকে। পিতাই কৈছে যে শান্তিধামতটো শান্তিয়েই থাকে। আত্মাই যেতিয়া শৰীৰ ধাৰণ কৰে তেতিয়া সোণালী যুগ বুলি কোৱা হয় আৰু পাছত সৃষ্টিয়েই সোণালী যোগী হৈ যায়। শতপ্ৰধান 5 তত্বৰে অৰ্থাৎ শৰীৰ গঠন হয়। আত্মা শতপ্ৰধান হয়, সেয়েহে শৰীৰো শতপ্ৰধান হয়। আকৌ শেষৰ ফালে আহি লৌহযোগী শৰীৰ পোৱা যায়, কিয়নো আত্মাত খাদ পৰে। সেয়েহে সোণালী যুগ, ৰূপালী যুগ বুলি এই সৃষ্টিখনকেই কোৱা হয়। তেন্তে এতিয়া সন্তানসকলে কি কৰিব লাগে? প্ৰথমে শান্তিধামলৈ যাব লাগে। সেয়েহে পিতাক স্মৰণ কৰিব লাগে। তেতিয়াহে তমোপ্ৰধানৰ পৰা শতপ্ৰধান হৈ যাবাগৈ। ইয়াত সময় যিমানেই লাগে, যিমান সময় পিতাক ইয়াত থাকে, পিতাই কৈছে যে ইয়াত সময় সিমানেই লাগে যিমান সময় পিতা ইয়াত থাকে। তেওঁ সোণালী যুগত ভূমিকা নলয়। সেয়েহে আত্মাই যেতিয়া শৰীৰ ধাৰণ কৰে তেতিয়া কোৱা হয় এয়া সোণালী যোগী জীৱ আত্মা। সোণালী যোগী আত্মা বুলি কোৱা নহয়, সোণালী যোগী জীৱাত্মা আকৌ ৰূপালী যোগী জীৱাত্মা হৈ যায়। ইয়াত তোমালোক বহি আছা, তোমালোকৰ শান্তিও আছে আৰু সুখো প্ৰাপ্ত হয়। তেন্তে কি কৰা উচিত? দুখধামৰ সন্ন্যাস, ইয়াক বেসদৰ সন্ন্যাস বুলি কোৱা হয়। এই সন্ন্যাসীসকলৰ হৈছে সদৰ সন্ন্যাস। ঘৰ সংসাৰ এৰি জংঘললৈ যায়। তেওঁলোকে এইটো গম নাপায় যে গোটেই জগতখনেই হৈছে জংঘল। এইখন হৈছে কাঁইটৰ জংঘল আৰু এইখন হৈছে, পিতাই কৈছে যে এইখন হৈছে কাঁইটৰ জংঘল। এইখন হৈছে কাঁইটৰ জগত আৰু সেইখন হৈছে ফুলৰ জগত। তেওঁলোকে যেতিয়া সন্ন্যাস কৰে তথাপিও কাঁইটৰ জগতত অৰ্থাৎ জংঘলত চহৰৰ পৰা দূৰৈত গৈ থাকে। তেওঁলোকৰ হৈছে নিবৃত্তি মাৰ্গ আৰু তোমালোকৰ হৈছে প্ৰবৃত্তি মাৰ্গ। তোমালোক পবিত্ৰ হৈ গলা। তোমালোকৰ গৃহস্থ আশ্ৰম বুলিও কোৱা হয়। সন্ন্যাসীসকলটো পাছতহে আহে। ইছলামী বৌদ্ধিসকলো পাছত আহে আৰু খ্ৰীষ্টিয়ানসকলৰ কিছু আগত আহে। গতিকে এই বৃক্ষজোপাকো স্মৰণ কৰিব লাগে, চক্ৰকো স্মৰণ কৰিব লাগে। পিতা কল্পই কল্পই আহি কল্পবৃক্ষৰ জ্ঞান দিয়ে, কিয়নো স্বয়ং বীজৰূপ হয় সত্য শ্ৰোতন্য। সেয়েহে কল্পই কল্পই আহি কল্পবৃক্ষৰ গোটেই ৰহস্য বুজায়। তোমালোক হৈছা আত্মা, কিন্তু পিতাই কৈছে যে তোমালোক হৈছা আত্মা, কিন্তু তোমালোকক জ্ঞানৰ সাগৰ, সুখৰ সাগৰ, শান্তিৰ সাগৰ বুলি কোৱা নহয়। পিতাই আজি কৈছে যে তোমালোক হৈছা আত্মা, কিন্তু তোমালোকক জ্ঞানৰ সাগৰ, সুখৰ সাগৰ, শান্তিৰ সাগৰ বুলি কোৱা নহয়। এই মহিমা একমাত্ৰ পিতাৰহে, যিয়ে তোমালোকক এনেকুৱা কৰি তোলে। পিতাৰ এই মহিমা সৰ্বকালৰ কাৰণে। তেওঁ সৰ্বদা পিতা আৰু নিৰাকাৰ। পিতাই আজি কৈছে যে পিতাৰ এই মহিমা সৰ্বকালৰ কাৰণে। তেওঁ সৰ্বদা পবিত্ৰ আৰু নিৰাকাৰ। পবিত্ৰ কৰি তুলিবলৈ কেৱল অলপ সময়ৰ কাৰণে
আহে। পিতাই আজি কৈছে যে তোমালোক সন্তানসকলক পবিত্ৰ কৰি তুলিবলৈ অলপ সময়ৰ কাৰণেহে আহে। সৰ্বব্যাপীতো কথাই নাই। তোমালোকে জানা যে পিতা সদায় তাতেই অৰ্থাৎ পৰমধামত থাকে। ভক্তিমাৰ্গত সদায় তেওঁক স্মৰণ কৰে আৰু সত্যযুগতো স্মৰণ কৰাৰ দৰকাৰেই নাথাকে। ৰাৱণ ৰাজ্যত তোমালোকৰ চিঞৰা আৰম্ভ হয়। তেওঁৱে আহি সুখ শান্তি দিয়ে। সেয়েহে আকৌ অশান্তিৰ সময়ত নিশ্চয় তেওঁৰ স্মৃতি আহে। পিতাই বুজাই, প্ৰত্যেক ৫,০০০ বছৰৰ পাছত মই আহোঁ। আধা কল্প সুখ, আধা কল্প দুখ, আধা কল্পৰ পাছতেই ৰাৱণ ৰাজ্য আৰম্ভ হয়। ইয়াৰ ভিতৰত প্ৰথম নম্বৰৰ মূল হৈছে দেহ অভিমান। তাৰ পাছতেই অন্যান্য বিকাৰবোৰ আহে। আৰু এতিয়া পিতাই বুজায়, নিজক আত্মা বুলি বুজা। এতিয়া পিতাই বুজাইছে যে নিজক আত্মা বুলি বুজা আৰু দেহী অভিমানী হোৱা। আত্মাৰো পৰিচয়ৰ প্ৰয়োজন। মনুষ্যইটো কেৱল কয় যে আত্মা ভ্ৰকুটিৰ মাজত জিলিকি থাকে। এতিয়া তোমালোকে বুজি পোৱা যে আত্মা হৈছে অকাল মূৰ্ত। সেই অকাল মূৰ্ত আত্মাৰ সিংহাসন হৈছে এয়া। আত্মা ভ্ৰকুটিতেই বিৰাজমান হৈ থাকে। অকাল মূৰ্তৰ এইখন হৈছে সিংহাসন, সকলো শ্ৰোতন্য অকাল সিংহাসন। এই অকাল সিংহাসন নহয় যি অমৃতসৰত কাঠৰেৰে সাজি দিছে। পিতাই বুজাইছে, যিয়ে মনুষ্য মাত্ৰ আছে সকলোৰে নিজৰ নিজৰ অকাল সিংহাসন আছে। পিতাই আজি অমৃতসৰৰ কথা কৈছে যে সেই অকাল সিংহাসন নহয় যি অমৃতসৰত কাঠেৰেৰে সাজি দিছে। পিতাই বুজাইছে, যিয়েই মনুষ্য মাত্ৰ আছে সকলোৰে নিজৰ নিজৰ অকাল সিংহাসন আছে। আত্মা আহি ইয়াত বিৰাজমান হয়। সত্যযুগ হওক অথবা কলিযুগ হওক, আত্মাৰ সিংহাসন হয়ে এই মনুষ্য শৰীৰৰ। তেন্তে কিমান অকাল সিংহাসন আছে, যিয়ে মনুষ্য মাত্ৰ আছে অকাল আত্মা সকলৰ সিংহাসন আছে। আত্মা আহি ইয়াত বিৰাজমান হয়। সত্যযুগ হওক অথবা কলিযুগ হওক, আত্মাৰ সিংহাসন হয়ে এই মনুষ্য শৰীৰৰ। তেন্তে কিমান অকাল সিংহাসন আছে, যিয়ে মনুষ্য মাত্ৰ আছে অকাল আত্মাসকলৰ সিংহাসন আছে। আত্মাই এখন সিংহাসন এৰি তৎক্ষণাত আন এখনলৈ লয়। আত্মাই এখন সিংহাসন এৰি তৎক্ষণাত আন এখন লৈ লয়। প্ৰথমতে সিংহাসন সৰু হয়, পাছত ডাঙৰ হয়। এই শৰীৰৰূপী সিংহাসন সৰু ডাঙৰ হয়। সেই কাঠৰ সিংহাসন যিখনক শিখসকলে অকাল সিংহাসন বুলি কয়, সেয়াটো সৰু ডাঙৰ নহয়। এইটো কাৰো জ্ঞাত নহয় যে সকলো মনুষ্য মাত্ৰৰে অকাল সিংহাসন আছে। অকাল সিংহাসন হৈছে এই ভ্ৰকুটি। আত্মা অকাল, কেতিয়াও বিনাশ নহয়। আত্মাই ভিন্ন ভিন্ন সিংহাসন পায়। সত্যযুগত তোমালোকে প্ৰথম শ্ৰেণীৰ সিংহাসন পোৱা, তাত সোণালী যোগী সিংহাসন বুলি কোৱা হ'ব। পাছত সেই আত্মাই ৰূপ তাম লৌহযোগী সিংহাসন লাভ কৰে। পুনৰ সোণালী যোগী সিংহাসন পাবলৈ নিশ্চয় পবিত্ৰ হ'ব লাগে। সেয়েহে পিতাই কয়, মা মেকম অৰ্থাৎ কেৱল মোক স্মৰণ কৰা, তেতিয়া তোমালোকৰ খাদ আঁতৰি যাব। আকৌ তোমালোকে এনেকুৱা দৈবী সিংহাসন পাবা। এতিয়া হৈছে ব্ৰাহ্মণ কুলৰ সিংহাসন, পুৰুষোত্তম সংগম যুগৰ সিংহাসন। পুনৰ মই আত্মাই এই দেৱতাৰ সিংহাসন লাভ কৰিম। এই কথাবোৰ জগতৰ মনুষ্যই নাজানে। দেহ অভিমানত অহাৰ পাছত ইজনে সিজনক দোষ দি থাকে। সেইকাৰণে ইয়াক দুখধাম বুলি কোৱা হয়। এতিয়া পিতাই সন্তানসকলক বুজাই, শান্তিধামক স্মৰণ কৰা, যিখন তোমালোকৰ আচল নিবাসস্থান। পিতাই আজি কৈছে যে শান্তিধামক স্মৰণ কৰা, যিখন তোমালোকৰ আচল নিবাসস্থান। সুখধামক স্মৰণ কৰা আৰু এইখনক পাহৰি যোৱা, ইয়াৰ প্ৰতি বৈৰাগ্য। এনেকুৱাও নহয় যে সন্ন্যাসীসকলৰ দৰে ঘৰ সংসাৰ এৰিব লাগে। পিতাই বুজাই, তেওঁলোকৰ এফালে ভাল আৰু আনফালে বেয়া। তোমালোকৰটো ভালেই ভাল। তেওঁলোকৰ সৎ যুগ ভালো হয় আৰু বেয়াও হয়, কিয়নো দেৱতাসকল যেতিয়া বাম মাৰ্গত যায়, তেতিয়া ভাৰতক সুস্থিৰ কৰি ৰাখিবলৈ পবিত্ৰতাৰ নিশ্চয় প্ৰয়োজন হয়। গতিকে সেই ক্ষেত্ৰতো সহায় কৰে। ভাৰতেই হৈছে অবিনাশী খণ্ড আৰু পিতাও
ইয়ালৈকে আহিব লাগে। গতিকে যলৈ বেসদৰ পিতাৰ আগমন হয় সেইখনেই সকলোতকৈ শ্ৰেষ্ঠ তীৰ্থস্থান হৈ গ'ল নহয়। সকলোৰে সদগতি পিতাহে আহি কৰে আৰু সেয়েহে ভাৰতেই হৈছে উচ্চতকৈও উচ্চ দেশ। মূল কথা পিতাই বুজায় সন্তানসকল স্মৃতিৰ যাত্ৰাত থাকা। গীতাততো মনমনা ভৱ শব্দটি আছে, কিন্তু পিতাই সংস্কৃততো নুশুনায়। পিতাই মনমনা ভৱৰ অৰ্থ শুনায় দেহৰ সকলো ধৰ্ম এৰি নিজক আত্মা বুলি নিশ্চয় কৰা। আত্মা হৈছে অবিনাশী। আত্মা কেতিয়াও সৰু ডাঙৰ নহয়। অনাদি অবিনাশী ভূমিকা নিহিত হৈ আছে, ড্ৰামা ৰচি থোৱা আছে। পাছলৈ যিসকল আত্মা আহে তেওঁলোকৰ ভূমিকা বহুত কম হয়। বাকী সময় শান্তিধামত থাকে আৰু স্বৰ্গলৈতো আহিব নোৱাৰে। পাছত অহাসকলে তাতেই অলপ সুখ, তাতেই অলপ দুখ পায়। যেনেকৈ দেৱালীত কিমান অনেক মহ ওলায়, ৰাতিপুৱা উঠি চালে দেখিবা সকলোবোৰ মহ পৰি মৰি থাকে। মনুষ্যৰো এনেকুৱাই হয়। পাছত অহাসকলৰ যি মূল্য, কি মূল্য থাকিব। পিতাই কৈছে যে মনুষ্যৰো এনেকুৱাই হয় যে পাছত অহাসকলৰ কি মূল্য থাকিব। যেন জন্তুৰ নিচিনাই হ'ল। সেয়েহে পিতাই বুজায় এই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে। মনুষ্য সৃষ্টিৰূপী বৃক্ষজোপা সৰুৰ পৰা ডাঙৰ আৰু ডাঙৰৰ পৰা সৰু কেনেকৈ হয়। সত্যযুগত কিমান কম মনুষ্য আৰু কলিযুগত বৃদ্ধি হৈ বৃক্ষজোপা ডাঙৰ হৈ যায়। পিতাই আঙুলিয়াই দিছে মুখ্য কথা হৈছে গৃহস্থালীত থাকি মা মেকম স্মৰণ কৰা। 8 ঘণ্টা স্মৃতিত থকাৰ অভ্যাস কৰা। স্মৰণ কৰি কৰি অৱশেষত পিতাৰ ওচৰলৈ গুচি যাবাগৈ। তেতিয়া জলপানীও পাবা। পাপ যদি থাকি যায় তেন্তে পুনৰ জন্ম ল'ব লাগিব। শাস্তি খালে পদো কম হৈ যায়। সকলোৱে হিচাপ নিকাচ নিষ্পত্তি কৰিব লাগে। যিয়েই মনুষ্য মাত্ৰ আছে এতিয়ালৈকে জন্ম লৈ থাকে। এই সময়ত দেখা যায় ভাৰতবাসীতকৈ খ্ৰীষ্টিয়ানসকলৰ সংখ্যা বেছি। তেওঁলোক বুদ্ধিমানো হয়। ভাৰতবাসীতো 100% বুদ্ধিমান আছিল। সেয়েহে এতিয়া পুনৰ বুদ্ধিহীন হৈ গ'ল, কিয়নো এওঁলোকে 100% সুখ পায়, পুনৰ 100% দুখো এওঁলোকেই পায়। তেওঁলোকতো আহেই পাছত। পিতাই বুজাইছে খ্ৰীষ্টিয়ান ৰাজবংশৰ শ্ৰীকৃষ্ণ ৰাজবংশৰ লগত সম্পৰ্ক আছে। পিতাজী কৈছে যে খ্ৰীষ্টিয়ান ৰাজবংশৰ লগত শ্ৰীকৃষ্ণৰ ৰাজবংশৰ সম্পৰ্ক আছে। খ্ৰীষ্টিয়ান ৰাজবংশ শ্ৰীকৃষ্ণৰ ৰাজবংশৰ লগত সম্পৰ্ক আছে। খ্ৰীষ্টিয়ানসকলে ৰাজ্য কাঢ়ি নিলে আকৌ খ্ৰীষ্টিয়ান ৰাজবংশৰ পৰাই ৰাজ্য পোৱা যায়। এতিয়া খ্ৰীষ্টিয়ানসকলৰ শক্তি বেছি। তেওঁলোকে ভাৰতৰ পৰাই সহায় পায়। এতিয়া ভাৰত ভোকত মৰে, সেয়েহে ঘূৰাই দিয়াৰ সেৱা চলি আছে। ইয়াৰ পৰা বহুত ধন, বহুত হীৰা অলংকাৰ আদি তালৈ লৈ গ'ল আৰু বহুত ধনৱান হৈ গ'ল। সেয়েহে এতিয়া পুনৰ ধন দি থাকে। তেওঁলোকৰ পাবলগীয়াটো নাই। গতিকে এতিয়া তোমালোক সন্তানসকলকতো কোনেও চিনি নাপায়। যদি চিনি পালেহেঁতেন তেনেহ'লে আহি ৰায় ল'লেহেঁতেন। তোমালোক হৈছা ঈশ্বৰীয় সম্প্ৰদায়ৰ। যিসকল ঈশ্বৰীয়ৰ ৰায় অনুসৰি চলে তেওঁলোকে আকৌ ঈশ্বৰীয় সম্প্ৰদায়ৰ পৰা দৈবী সম্প্ৰদায়ৰ হ'বগৈ। তাৰ পাছত ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ সম্প্ৰদায়ৰ হৈ যাব। এতিয়া আমিয়েই ব্ৰাহ্মণ, আকৌ আমিয়েই দেৱতা, আমিয়েই ক্ষত্ৰিয়, আমিয়েই সেয়া হওঁ। অৰ্থ চোৱা কিমান ভাল। এয়া হৈছে লুটিবাগৰ মৰা খেল, যিটো বুজি পোৱা অতি সহজ। কিন্তু মায়াই পাহৰাই দিয়ে, পুনৰ দৈবী গুণৰ পৰা আখৰি গুণত লৈ আহে। অপবিত্ৰ হোৱাটো আখৰি গুণ নহয় জানো? ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে জলপানী ল'বলৈ গৃহস্থালীত থাকি কমেও
8 ঘণ্টাকৈ পিতাক স্মৰণ কৰাৰ অভ্যাস কৰিব লাগে। স্মৃতিৰ অভ্যাসৰ দ্বাৰাহে পাপ খণ্ডন হ'ব আৰু সোণালী যুগৰ সিংহাসন লাভ কৰিবা। দ্বিতীয়তে, এই দুখধামৰ পৰা বেসদৰ বৈৰাগ্য কৰি নিজৰ প্ৰকৃত নিবাসস্থান শান্তিধাম আৰু সুখধামক স্মৰণ কৰিব লাগে। দেহ অভিমানত আহি কাকো দুখ দিব নালাগে। পিতাই আজি কৈছে যে দেহ অভিমানত আহি কাকো দুখ দিব নালাগে। আৰু আজিৰ বৰদান, কৰ্মৰ হিচাপ নিকাচক বুজি নিজৰ অবিচলিত স্থিতি গঢ়ি তোলোতা সহজ যোগী হোৱা। পিতাই আজি বৰদানত কৈছে যে কৰ্মৰ হিচাপ নিকাচক বুজি নিজৰ অবিচলিত স্থিতি গঢ়ি তোলোতা সহজ যোগী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, আগবাঢ়ি গৈ থাকোঁতে যদি কোনো কৰ্মৰ হিচাপ নিকাচ সন্মুখত আহে তেন্তে তাৰ বাবে মন বিচলিত নকৰিবা, স্থিতি তল ওপৰ নকৰিবা। পিতাই কৈছে যে স্থিতি তল ওপৰ নকৰিবা। ধৰি লোৱা হিচাপ নিকাচ আহি গ'ল, তেন্তে সেয়া চিনাক্ত কৰি দূৰতেই শেষ কৰি দিয়া। এতিয়া যোদ্ধা নহবা। সৰ্বশক্তিমান পিতা লগত আছে, গতিকে মায়াই বিচলিত কৰিব নোৱাৰে। কেৱল নিশ্চয়ৰ আধাৰ বাস্তৱত আনা আৰু সময়ত ব্যৱহাৰ কৰা, তেতিয়া সহজ যোগী হৈ যাবা। এতিয়া নিৰন্তৰ যোগী হোৱা, যুদ্ধ কৰোঁতা যোদ্ধা নহয়। আৰু আজিৰ শ্লোগান, ডবল লাইট হৈ থাকিবলৈ নিজৰ সকলো দায়িত্বৰ বোজা পিতাক অৰ্পণ কৰি দিয়া। পিতাই আজি শ্লোগানত কৈছে যে ডবল লাইট হৈ থাকিবলৈ নিজৰ সকলো দায়িত্বৰ বোজা পিতাক অৰ্পণ কৰি দিয়া। ওম শান্তি। পুৰণা সংস্কাৰ পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ হ্ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত। পুৰণা সংস্কাৰ পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ হ্ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত। সংস্কাৰ মিলনৰ হ্ৰাস কৰিবলৈ কিছু এৰিব লাগিব আৰু কিছু সমাহিত কৰিব লাগিব। এয়া মোৰ সংস্কাৰ। এই কথাষাৰো যাতে নাইকিয়া হৈ যায়, ইমানলৈকে নাইকিয়া কৰিব লাগে যাতে পুৰণা স্বভাৱ পৰিৱৰ্তন হৈ ঈশ্বৰীয় স্বভাৱ হৈ যায়। যিমানেই ইজন সিজনৰ সমীপত আহি গৈছা, সিমানেই ইজনে সিজনক সন্মান দি যোৱা। সন্মান দিলে সংস্কাৰ মিলন সহজে হৈ যাব। সন্মান দিলে সংস্কাৰ মিলন সহজে হৈ যাব। ওম শান্তি।